আজি পেৰিছ অলিম্পিকত অসম কন্যা তথা লৌহ কন্যা লাভলীনাৰ আজি প্ৰথমখন মেচ আৰম্ভ হ'ব আৰু সকলোৱে আশা কৰিছে যে টকিঅ' অলিম্পিকৰ দৰে এইবাৰ পেৰিছ অলিম্পিকতো তেওঁ খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি তেওঁ পদক অৰ্জন কৰিব। গতিকে মই আছোঁ বৰ্তমান বৰপথাৰত আৰু এয়া হৈছে বৰপথাৰৰ ছানি জিম আৰু ইয়াত দেখা গৈছে যে ইয়াত যিসকল ক্ৰীড়ানুৰাগী সকলোৱে আশা কৰিছে যে আজি লাভলীনাই খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব আৰু আমি পোনে পোনে গৈছোঁ ইয়াত এগৰাকী ক্ৰীড়ানুৰাগী আছে যে আজি লাভলীনাৰ প্ৰথমখন খেল আছে পেৰিছ অলিম্পিকত কি ক'ব? মই প্ৰথমতেই আমাৰ বৰপথাৰৰ জীয়ৰী আমাৰ সকলোৰে মৰমৰ লাভলীনালৈ বেষ্ট উইচেছ জনাইছোঁ। লাভলীনাই আজি খুব ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছোঁ। তেওঁৰ যি প্ৰতিপক্ষ নৰৱেৰ যিগৰাকী খেলুৱৈ আছে আচলতে সেই খেলুৱৈকে তেওঁ অনায়াসে পৰাস্ত কৰিব বুলি আমি আশাবাদী। আমি শেহতীয়াকৈ যি লাভলীনাৰ খেল দেখিছোঁ আচলতে টকিঅ' অলিম্পিকৰ পিছত লাভলীনাই যিকেইখন খেল খেলিছে বিশেষকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপেই হওক তাই গ'ল্ড আনিবলৈ সক্ষম হৈছিলে বা এছিয়ান গেমছত চিলভাৰ আনিবলৈ সক্ষম হৈছিলে। গোটেই খেলখিনি যি শৈলী আচলতে তেওঁ নিজৰ 75 কেজি এই ৱেটত যিটো কেটেগৰীত তেওঁ খেলিছে আচলতে এই খেল তেওঁ দিনক দিনে ইম্প্ৰুভ হোৱাৰ লেখীয়া আমি অনুমান কৰিছোঁ আচলতে আৰু তাৰ পৰাই আমি অনুমান কৰিছোঁ যে লাভলীনাই খুব ভাল প্ৰদৰ্শন কৰিব আৰু দেশৰ কাৰণে গ'ল কঢ়িয়াই আনিব বুলি আমি খুব আশাবাদী আৰু আমি সকলোৱে লাভলীনাক শুভেচ্ছা জনাইছোঁ যে লাভলীনাই দেশৰ কাৰণে গ'ল কঢ়িয়াই আনে আৰু আমাৰ অঞ্চলটো গৌৰৱান্বিত কৰি তোলে। আমি পুনৰ কওঁ যে লাভলীনা গ' ফৰ গ'ল লাভলীনা। নিশ্চয়কৈ লাভলীনাই তেওঁ বেষ্ট অফ দ্য বেষ্ট দিছে আৰু তেওঁ পূৰ্বৰ খেলসমূহতো দিছে। গতিকে আজিও আমি সকলোৱে আশা কৰিছোঁ তেওঁ খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব। লাভলীনা বৰুৱাক মই বৰপথাৰ বা অসমবাসীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাই যাতে তেওঁৰ বক্সিঙে যাতে বিপক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হয় আৰু অসম তথা ভাৰতৰ হৈ গ'ল্ড মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। গ' ফৰ গ'ল লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইলৈ বহু শুভেচ্ছা জনাইছোঁ যিহেতু তেখেতৰ আজি প্ৰথমখন খেল আছে। লগতে লাভলীনা বৰগোহাঁইলৈ আমাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। তেখেতে এবাৰ জয়ী হৈ আহিব আমাৰ পেৰিছ অলিম্পিকত। গ' ফৰ লাভলীনা। গ'ল লাভলীনা। হয়, সকলোৱে এনেধৰণে গ' ফৰ গ'ল লাভলীনা কৈছে। আমি দেখিছোঁ যে লাভলীনা হয় গ' ফৰ গ'ল লাভলীনা। গ' ফৰ গ'ল লাভলীনা। গ' ফৰ গ'ল লাভলীনা। হয়, এনেধৰণে দেখা গৈছে যে বৰপথাৰত খুব সুন্দৰ এক পৰিৱেশ। মহিলা খেলুৱৈসকল আছে, যুৱতীসকল আছে। আমি তেওঁলোকৰ পৰা কিছু শুভেচ্ছা ল'ম। আজি লাভলীনাৰ পেৰিছত প্ৰথমটো খেল কি ক'বা? কি বুলি ক'ম আৰু তেওঁ ইয়াৰ পৰাই গৈছে যেতিয়া আমাৰ বৰপথাৰ ফালৰ পৰা আমি আমাৰ জিমৰ পৰা শুভেচ্ছা জনাইছোঁ যাতে তেওঁ আকৌ এবাৰ সুনাম কৰি আনিব পাৰে, সোণৰ পদক কিবা যাতে আনিব পাৰে। হয় হয়, নিশ্চয়কৈ আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। এয়া হৈছে বৰপথাৰ ছানি জিমৰ এক পৰিৱেশ, খুব সুন্দৰ এক পৰিৱেশ। সকলোৱে আজি অনুশীলনত ব্যস্ত আছিল আৰু সকলোৱে আশা কৰিছে যে লাভলীনা খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব। লাভলীনাৰ বেষ্ট উইচেছ থাকিল। সকলোৱে লাভলীনাক শুভেচ্ছা জনাইছে। গ' ফৰ গ'ল লাভলীনা। সকলোৱে আশা কৰিছে যে লাভলীনাই আজি সুন্দৰ খেল প্ৰদৰ্শন কৰি এই প্ৰতিযোগিতাৰ তেওঁৰ বিজয়ৰ এক শুভাৰম্ভ তেওঁ কৰিব আৰু পৰ্যায়ক্ৰমে তেওঁ খেলত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি তেওঁ পদক অৰ্জন কৰি অসম তথা দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। মেদিনী। হয়, মাহমুদ আলী আপোনাক ধন্যবাদ জনাইছোঁ।